আজি ভাবিছোঁ এই ভাতকেৰেলাখিনি বিক্ৰী কৰিবলৈ লৈ যাম। শুনিছোঁ ভাতকেৰেলাৰ হেনো বহুত দাম, 80 টকা কিলো, আৰু এইখিনি মই 40 টকা পালেই বিক্ৰী কৰি দিম। তো চাই থাকক আজিৰ ভিডিঅ'টো শেষলৈকে। গুড মৰ্ণিং জনাইছোঁ সকলোকে আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মই ওলাইছিলোঁ গা ধুবলৈ। কাৰেণ্ট ৰখি আছিলোঁ, কাৰেণ্ট ৰখি এতিয়া বাজি গ'ল 12টা। তো কাৰেণ্ট অহাই নাই আৰু ভাবিলোঁ ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰি দিওঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া মই যাম গা ধুবলৈ। ভাতকেৰেলাখিনিনো ক'ত বিক্ৰী কৰিবলৈ যাম, ভাবিছোঁ এনেদৰে সকলোকে অলপকৈ ওচৰৰ পাজৰৰ ভগাই দিওঁ। তো আৰু এইখিনি ভাবিছোঁ মই আমাৰ বেলেগত পঠিয়াম। ইয়াত ভাতকেৰেলাখিনি পকিয়ে গ'ল। শুনিছোঁ কোনোবাই হেনো পকা ভাতকেৰেলা খাই ভাল পায়, তো এইখিনি বেলেগত পঠিয়াম। আৰু এয়া আমাৰ মিষ্টাৰৰ কাণ্ড দেখিছে নহয়, কেইখন গেট বনাই দিছে। এয়া হেনো আমাৰ ছাগলীৰ টুল গেট দুখন। এইখন প্ৰথমখন আৰু এইখন ছেকেণ্ডখন। এয়া মিষ্টাৰে লাগি গ'ল কামত। তেওঁৰ মনত এটাই দুখ, তেওঁ বৰ্তমান ইনকাম কৰিব নোৱাৰা হৈ আছে। মানে ল'ৰাটোক চাওঁতে মোৰ লগত থাকোঁতে তেওঁৰ দিনবিলাক গুচি গৈ আছে। সেইকাৰণে তেওঁ ভাবিছে যদি মই শাক পাচলিখিনি ঘৰতে তৈয়াৰী কৰিব পাৰোঁ তেতিয়াহ'লে অলপ হ'লেও ৰাহি হ'ব বা কিবা এটা হেল্প হ'ব তাৰ ফালৰ পৰা। সেইকাৰণে তেওঁ যথেষ্টখিনি কষ্ট কৰি ঘৰতে শাক পাচলিখিনি ৰেডি কৰাৰ চেষ্টা কৰে। আৰু এয়া দেখিছে ভাতকেৰেলাখিনিৰ গছ এতিয়া বুঢ়া হৈ গ'ল আৰু এইবিলাক কাটি এতিয়া বেলেগ চব্জি খেতিৰ কাৰণে ৰেডি কৰিব লাগিব। আৰু চাওকচোন বতৰটো আজি বহুত বেছি ভাল। এয়া দেখিছে নহয় ভাতকেৰেলাৰ গছ বুঢ়া হৈ গ'ল আৰু এইফালে জলকীয়াখিনি বৰষুণৰ কাৰণে ফলিবই পৰা নাই, এনেদৰে হৈ আছে। আৰু এয়া চব মৰি গ'ল। তলত আৰু কিবা কিবি গছ আছিলে আৰু এইখিনি হৈছে মজা তামোল। ইয়াত এনেদৰে থৈ দিয়া হৈছে আৰু এইখিনি চাব লাগিব কি হৈ আছে মজা তামোলখিনি। আৰু এইফালে দেখিছে নহয় চেৰেং বেৰেংকৈ আদা কেইজোপা উঠি আছে। নাজানো পিছত কেনেকুৱা হ'ব, এতিয়া কিন্তু এনেকুৱা হৈ আছে। আৰু এইজোপা হ'ল আমাৰ অমিতা গছ। চাওকচোন ফল লাগি আছে। ঘৰত বহুত অমিতা গছ আছে, কিন্তু ইয়াত ৰুই ফলাটো বহুত বেছি ভাল লগা। আৰু এয়া আমাৰ 3টা কোমোৰাও পুৰ হৈছে। এয়া দেখিছে নহয় সৰু সৰু 3টা কোমোৰা পুৰ হৈছে। আৰু এইজোপা হ'ল আমাৰ পাণ। এই পাণজোপাৰ পৰা আমি প্ৰায়ে ছিঙি খাওঁ, সদায় খাওঁ বুলি ক'লেও ভুল নহ'ব। আৰু ইয়াৰ তলত আছে মধুসোলেঙৰ গছ। মাছৰ লগত জোল খাবলৈ বহুত বেছি ভাল, তো মাজে মাজে খাওঁ। আৰু এইফালে আমাৰ কুকুৰা দুটা মিষ্টাৰে খান্দি থোৱা মাটিত শুই আছে, মানে অলপ ঠাণ্ডা ঠাণ্ডা পাইছে চাগে, বতৰটো বহুত বেছি গৰম। আৰু এইফালেও অকণমান আদা ৰুই দিয়া হৈছে আৰু এইখিনি আদা অলপমান ভাল হৈছে। এয়া মেষ্টা টেঙাৰ গছ আছিলে, ছাগলীয়ে খাই শেষ কৰি দিলে। আৰু এইফালে ডিমা কচু, আবু কচু, কিবা কিবি কচু ৰোৱা হৈছে, নাজানো কচুখিনি কেনেকুৱা হ'ব। আৰু এইফালে হালধি ৰোৱা হৈছিলে, কিন্তু হালধিৰ চেহেৰা ইমান ভাল হোৱা নাই, চাওঁ পিছত কেনেকুৱা হয়। আৰু এয়া ভাতকেৰেলা লাগিয়ে আছে দেখিছে নহয়। তো ইমানেই আছিল আজিৰ ভিডিঅ'টো, ইমানেই আছিল। আৰু চাই কেনেকুৱা পালে জনাব। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল ববি ভ্লগ আৰু ফেচবুক পেজ ববিতা বৰ্মন। তো আজিলৈ এৰিছোঁ, বাই বাই। পুনৰ লগ পাম, বাই বাই।